কালভার্ট কাঠৰ দলং পকী দলং পথ চলিছে আধাৰশিলাৰ অঘোষিত প্ৰতিযোগিতা হদিয়াৰ পৰা ধুবুৰীলৈ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী আধাৰশিলাৰ প্ৰতিযোগিতাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা বিগত 2 সপ্তাহত ৰাজ্যৰ বিত্ত স্বাস্থ্য গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনেৰে এক প্ৰকাৰ অভিলেখে গঢ়িছে জলৈকে গৈছে তাতেই হয় আধাৰশিলা স্থাপন নহয় ভূমি পূজন বিত্তমন্ত্ৰীৰ পূৰ্বতে ৰাজ্যবাসীয়ে দেখিছিল কংগ্ৰেছৰ আধাৰশিলাৰ ৰাজনীতি এবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যবাসীয়ে দেখিছে বিজেপিৰ আধাৰশিলাৰ ৰাজনীতি যোৱা 2 সপ্তাহত হেলিকপ্টাৰ উৰুৱাই মুখ্যমন্ত্ৰীৰ সমানে সমানে বিত্তমন্ত্ৰীৰ আধাৰশিলা স্থাপন নিৰ্বাচনৰ আগে আগে গন্দাই গন্দাই আধাৰশিলা স্থাপনেৰে ভোটাৰৰ মন জয়ৰ পুৰণি ফৰ্মুলাত সিদ্ধহস্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়া 3টা দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যস্ততা চাওক প্ৰথমে কামপুৰত কপিলীৰ দ্বিতীয়খন দলঙৰ আধাৰশিলা স্থাপন একেলগে বৰপানী নদীৰ ওপৰৰ পকী দলঙৰ আধাৰশিলা কামপুৰৰ পৰা হদিয়া পালেগৈ হিমন্ত বিশ্ব চপাখোৱাত এখন বিশাল ৰাজহুৱা সভাত কুন্দিল নদীৰ ওপৰত প্ৰস্তাৱিত দলঙৰ আধাৰশিলা আৰু ভূমি পূজন অসমৰ লগত অৰুণাচলৰ সংযোগ ঘটাব কুন্দিল নদীৰ এইখন দলঙেও দাবী মন্ত্ৰী ডক্টৰ শৰ্মাৰ প্ৰায় 51 কোটি টকা ব্যয়েৰে কুন্দিল নদীৰ ওপৰত ৰাজ্য চৰকাৰে 2 বছৰৰ ভিতৰত দ্বিতীয়খন দলং নিৰ্মাণৰ বাবে যি সিদ্ধান্ত লৈছিল তাৰ আজি আমি আধাৰশিলা স্থাপন কৰিবলৈ সক্ষম হৈছো আৰু মই আশা কৰোঁ যে অহা 10-15 দিনৰ ভিতৰতে দলংখনৰ নিৰ্মাণ কাৰ্য আমি একেলগে আৰম্ভ কৰিব পাৰিম হদিয়াৰ পৰা জোনাই পালেগৈ হিমন্ত বিশ্ব সোমবাৰে জোনাইত 3খনকৈ পকী দলঙৰ আধাৰশিলা গড়কাপ্তানি মন্ত্ৰীৰ জোনাইৰ পাছত লখিমপুৰ উদ্দেশ্য একেই আধাৰশিলা স্থাপন লখিমপুৰৰ পূব তেলাহীত এটি পকী পথ আৰু 2খন কাঠৰ দলঙৰ আধাৰশিলা এই আধাৰশিলা স্থাপনৰ সভাত হিমন্তৰ দাবী তৰুণ গগৈৰ দিনৰ খুঁটা বিজেপিৰ দিনত ফোন হ'ল আপোনালোকে বিয়াখন ৰেজিষ্টাৰ কৰিব বোলে ৰেজিষ্টাৰ কৰিব লখিমপুৰ যাব লাগিব ঢকুৱাখানা যাব লাগিব নালাগে গাঁৱৰ পঞ্চায়তৰ অফিচত ব্লকৰ অফিচত SDCৰ তাতে আমি বিয়া ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা কৰিম উকিলো নালাগে ফিজু দিব নালাগে বিনা পইচা লখিমপুৰৰ পিছত মঙলবাৰে বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিতো আধাৰশিলা স্থাপনৰ প্ৰায় আধা ডজন কাৰ্যসূচী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঢেকিয়াজুলিৰ শিঙৰি বাটাচীপুৰ মিছামাৰীত কেইবাখনো ব্যয়বহুল আঁচনিৰ আধাৰশিলা শিঙৰিৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ উন্নতিকৰণ প্ৰকল্পৰ আধাৰশিলাৰ লগতে ঢেকিয়াজুলিৰ বৰছলাত এখন আদৰ্শ বিদ্যালয় বাটাচীপুৰত এখন দলং আৰু মিছামাৰীত এখন আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডক্টৰ শৰ্মাই লোকসভা নিৰ্বাচনৰ দিন ঘোষণালৈ মাজত মাত্ৰ 2টামান দিন বাকী থকা অৱস্থাত আধাৰশিলাক নিৰ্বাচনী যুঁজৰ হাতিয়াৰ কৰিবলৈ উঠি পৰি লাগিছে ৰাজ্যৰ বিজেপি চৰকাৰখন প্ৰতিখন আধাৰশিলা স্থাপনৰ চৰকাৰী সভাত বিৰোধী পক্ষক আক্ৰমণ কৰি বিজেপি চৰকাৰৰ জয়গান গাই পৰোক্ষভাৱে চৰকাৰী খৰচত নিৰ্বাচনী প্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়া বুজাত পিছে কাৰো অসুবিধা হোৱা নাই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ